একেলগে একেখন মঞ্চতে 1200 শিল্পী এই মুহূৰ্তত মই উপস্থিত আছো খানাপাৰাত আৰু কেইটামান মুহূৰ্তৰ পাছতে বিৰল এক দৃশ্য ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰব সমগ্ৰ অসমবাসী সমগ্ৰ ভাৰতবাসী সমগ্ৰ বিশ্ববাসী কিয়নো বৰ্তমান যদি আপোনালোকে দেখিবলৈ সক্ষম হৈছে মই চাৰিওফালে দেখাব বিচাৰিছো শদিয়াৰ পৰা ধুবুৰীলৈ 1200কৈ শিল্পী আহি ইয়াত উপস্থিত হৈছে আৰু এই শিল্পীসকলে আজি সন্ধিয়াৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত সুধা কণ্ঠৰ 14টাকৈ গীত তেওঁলোকে পৰিৱেশন কৰিব বিভিন্ন স্থানৰ পৰা আহিছে আমি উল্লেখ কৰিছো শদিয়াৰ পৰা ধুবুৰীলৈ এইসকল লোক আহিছে দৰং আহিছে গোলাঘাট আহিছে ডিব্ৰুগড় আহিছে তিনিচুকীয়া আহিছে গুৱাহাটীৰ শিল্পীসকলো আহিছে আৰু তেওঁলোকে সুধা কণ্ঠৰ 14টাকৈ গীত তেওঁলোকে একেলগে পৰিৱেশন কৰিব এক উৎসৱ মুখৰ পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে যিহেতু মাত্ৰ কেইটামান ক্ষণ গতিকে তেওঁলোকে এতিয়া আখৰা আৰু এবাৰ শেষ আখৰা কৰি তেওঁলোকে চাব বিচাৰিছে ভূপেন্দ্ৰৰ কালজয়ী গীতসমূহ নিৰ্বাচন কৰা হৈছে আৰু এই কালজয়ী গীতসমূহ তেওঁলোকে এনেধৰণে কেইটামান মুহূৰ্তৰ পিছতে আখৰা কৰিব নিশ্চয়কৈ আমাৰ ইচ্ছা হৈছে যে তেওঁলোকৰ কেনেধৰণৰ অনুভৱ জানিবলৈ ক'ৰ পৰা আহিছে আপুনি বজালিৰ পৰা কেনেকুৱা অনুভৱ হৈছে বহুত ভাল লাগিছে কেতিয়া মানে বজালিৰ পৰা আহিছে কিমান দিনৰ প্ৰেক্টিছ আছিলে আমি 10-15 দিন আগৰ পৰাই প্ৰেক্টিছ কৰি আছিলোঁ আচ্ছা আৰু এগৰাকী বাইদেউক মই দেখিবলৈ পাইছোঁ বাইদেউ এই মুহূৰ্তত কেনে অনুভৱ হৈছে খুব ভাল লাগিছে আজি ভাৰতৰত্ন সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসম চৰকাৰে এনেকুৱা এটা পদক্ষেপ লৈছে আমি অত্যন্ত আনন্দিত হৈছোঁ সেইগৰাকী ভূপেন দা বুলি ক'লে কি মনত পৰে ভূপেন দা আচলতে আমাৰ প্ৰাণ আমাৰ অসমৰ সাহিত্য সংস্কৃতিক বিশ্ব দৰবাৰ লৈ যোৱা এগৰাকী ব্যক্তি আৰু হয়তো ভূপেন দাৰ নিচিনা ব্যক্তি অসমত জন্ম নহ'ব আমাৰ অনুভৱ তেখেতৰ দৰে ব্যক্তি হয়তো আমি আৰু নাপাম গতিকে এই মুহূৰ্তত সেইগৰাকী মহান শিল্পীলৈ শত সহস্ৰ প্ৰণাম জনাইছোঁ আৰু অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা পদক্ষেপ লোৱাৰ বাবে ভূপেন দাৰ কোনটো গান ভাল লাগে ভূপেন দাৰ কোনটো বোলে নিৰ্দিষ্ট গানে গোটেইবোৰ গীতে ভাল লাগে অকণমান গুণগুণাই দিবনে আজি অসম আমাৰ ৰূপহী কোনৰো নাই হে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমীয়াই ৰূপহী কোনৰো নাই হে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে এয়া আমি আৰু কেইগৰাকীমান দেখিবলৈ পাইছোঁ আমি তেওঁলোকৰো মনৰ অনুভৱ জানিব বিচাৰোঁ কি ক'ব এই মুহূৰ্তত ভূপেন দা জাতিটোৰ আৱেগ আচলতে ভূপেন দাৰ গান প্ৰতিটো গানেই ভূপেন দাৰ অসমীয়া জাতিয়ে শিকিব লগা পঢ়িব লগা জানিব লগা আৰু এনেধৰণে আজিৰ এই যি ঐতিহাসিক ক্ষণ এই ঐতিহাসিক ক্ষণৰ প্ৰতিটো মুহূৰ্ত আমি ডিডি নিউজ অসমৰ আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম কেমেৰা পাৰ্চন পংকজৰ সৈতে মধুমিতা গোস্বামী ডিডি নিউজ অসম